হয়, নিশ্চিতভাৱে ক'ব লাগিব যে 130 কোটি ভাৰতীয়ৰ হৃদয় জিনা অসম কন্যা লাভলীনা বৰগোহাঁই স্বদেশত উপস্থিত হোৱাৰ আগমনৰ বাৰ্তা পোৱাৰ লগে লগে দেখা গৈছে সমগ্ৰ অসমতে এতিয়া আনন্দৰ বন্যা বৈছে আৰু টকিঅ' অলিম্পিকত অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক অসমৰ বিভিন্ন স্থানত এতিয়া আদৰিবলৈ ৰাইজ ব্যাকুলভাৱে প্ৰস্তুতি হৈ আছে। মই পোনে পোনে ভিডিঅ' জাৰ্নেলিষ্ট তেনে এক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া আছে নগাঁও নৈ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেতুতে লাভলীনা বৰগোহাঁই এখন বৃহৎ চিত্ৰ অংকন কৰিছে নৈৰ এজন চিত্ৰশিল্পী আৰু মই শিল্পীজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে লাভলীনা বৰগোহাঁই। নৈৰ দুই চিত্ৰশিল্পী লাভলীনা বৰগোহাঁই চিত্ৰ অংকন কৰিছে। এক কথাত ক'বলৈ গ'লে তেওঁক যি শুভেচ্ছা যিটো দিব, এই শুভেচ্ছা দিবৰ কাৰণে দুই শিল্পীয়ে চিত্ৰ অংকন কৰিছিল আৰু সম্বন্ধত দুয়ো ককাই আৰু ভাই। গতিকে মই পোনে পোনে সেই দুই ভাতৃদ্বয়ৰ ওচৰলৈ যাব বিচাৰোঁ। এই মুহূৰ্তত কি ক'বা তোমালোকে? হয়, আমি নিজে গৌৰৱান্বিত অনুভৱ কৰিছোঁ অসমীয়া হিচাপে আৰু ভাৰতবাসী হিচাপে যে লাভলীনা বৰগোহাঁই ইমান ধুনীয়া পদক এটা আমাৰ বাবে জিনি আনিলে। তেওঁ যাতে আৰু পেৰিছ অলিম্পিকত ইয়াতকৈ অধিক উদ্দীপনাৰে খেলিব পাৰে আৰু যাতে আৰু অধিক যাতে উদ্যমেৰে নতুনকৈ আৰু ভালকৈ খেলিব পাৰে, তাৰ বাবে আমি হিচাপে এক আমাৰ শুভেচ্ছা বাৰ্তা আৰু লগতে আমি এক শুভকামনা হিচাপে তেওঁৰ ছবিখন আমি অংকন কৰিবলৈ চেষ্টা কৰিলোঁ। ভাতৃও আছে, তুমি কি ক'বা? হয়, মই সঁচাকৈ গৌৰৱান্বিত লাভলীনা বৰগোহাঁইক টকিঅ' অলিম্পিকত যিদৰে পদক জিনি আনিলে অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে সঁচাকৈ চাবলৈ গ'লে গৌৰৱান্বিত হৈছোঁ। আৰু তেখেতৰ আজি আহি আছে যিহেতু আগন্তুক আহি থকা পেৰিছ অলিম্পিকতো যাতে তেখেতে ভালদৰে তেখেতৰ পাৰফৰ্মেঞ্চ দিব পাৰে, তাৰ উৎসাহেৰে উদ্যমেৰে আমি তেওঁক উৎসাহ প্ৰদান কৰিবলৈ তেওঁৰ ছবিখন দাদাই আঁকিছে, মই খালি হেল্প কৰি দিছোঁ অলপ কৰি পেলাই, যাতে তেওঁক দেখি আৰু 10জন যাতে অসমৰ পৰা ওলাই আহিব পাৰে তাক লৈ তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, দুই ভাতৃদ্বয়ে ক'লে যে লাভলীনা বৰগোহাঁই শুভেচ্ছা দিছে আৰু আগন্তুক যিসমূহ খেল আছে সেইসমূহতো অসমৰ নাম সদায় উজ্বলাই ৰাখক, তেনে এক মনতে সংকল্প লৈ তেওঁ এই ছবি অংকন কৰিছে। আৰু দেখা পোৱা গৈছে যে অসমলৈ ইতিমধ্যে লাভলীনা বৰগোহাঁই আহি পোৱা নাই, তেওঁক আদৰিবলৈ ব্যাপকভাৱে অসমবাসী ৰাইজ আগ্ৰহে অপেক্ষা কৰি আছে। আৰু এই দুই চিত্ৰশিল্পীয়ে যি অংকন কৰিলে সঁচাকৈ এক শলাগিবলগীয়া বিষয়।